কলকাতাৰ পিছতে অসমত নাৰকীয় ঘটনা ঢিঙৰ কিশোৰী ঢিঙতেই হল ধৰ্ষণৰ বলি টিউচনলৈ যোৱা 10ম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ তিনি পাখণ্ডই ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গ'ল ছাত্ৰীক এই কাণ্ডৰ পিছতে ৰাজপথলৈ ওলাই আহিল শ জনতা প্ৰতিবাদত উত্তাল ঢিঙৰ ৰাজপথ কলকাতাৰ চিকিৎসক কাণ্ডৰ ঘটনা মাৰ নাযাওঁতে অসমতেই ঘটিল পুনৰ নাৰকীয় ঘটনা ঢিঙৰ পৈশাচিক কাণ্ডক একেমুখে গৰিহণা বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদত নামি পৰিছে হাজাৰ হাজাৰ জনতা দোষীক ফাঁচীৰ দাবী প্ৰতিবাদকাৰীৰ নগাঁৱৰ ঢিঙত সংঘটিত জঘন্য কাণ্ডৰ বিৰোধিতাৰে এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ঢিঙবাসী নাবালিকাক ধৰ্ষণৰ কেন্দ্ৰ কৰি ঢিঙত এইদৰে সৃষ্টি হৈছে উত্তাল পৰিৱেশৰ আৰু বৰ্তমান নগাঁও মেডিকেল কলেজত চিকিৎসাধীন দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকী আৰু এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত অপৰাধীৰ সন্ধানত এতিয়া নামি পৰিছে আৰক্ষী ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে আৰক্ষীয়ে আৰু ধৃত দুজনকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে এই পৈশাচিক কাণ্ডৰ পিছতে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা বন্ধ হৈ আছে ঢিং আৰু এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ন্যায় বিচাৰি এইদৰে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মহিলা পুৰুষ মহিলা হিচাপে ছোৱালী হিচাপে অতিকে আজি লজ্জাজনক অনুভৱ কৰিছো অতিকে দুখজনক অনুভৱ কৰিছো ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয় লগা হৈছে এনেকুৱা এটা পৰিস্থিতি ঢিঙত বহি উঠিছে নহয় যে আমি টিউচন কৰিবলৈ যাবলৈ ভয় কৰে ল'ৰা-ছোৱালীয়ে আমাৰ ল'ৰা-ছোৱালী কলেজ যাবলৈ ভয় কৰে স্কুল যাবলৈ ভয় কৰে এনেকৈ হ'লে কেনেকৈ থাকিব যিহেতু চৰকাৰে বহুত আঁচনি উলিয়াইছে মহিলাৰ কাৰণে কিন্তু মহিলাৰ সুৰক্ষা আঁচনিখন আজিলৈকে উলিয়াব পৰা নাই গতিকে ধিক্কাৰ দিছোঁ এক প্ৰকাৰে বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী নাবালিকা নিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকাগৰাকী সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নাবালিকা ছাত্ৰীগৰাকী সংকটমুক্ত বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতে ঢিঙৰ ঘটনাস্থলীত উপস্থিত হৈছে ডিজিপি জি.পি. সিং মন্ত্ৰী পীযুষ হাজৰিকাকো ঘটনাস্থলীত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু দোষীৰ বিৰুদ্ধে কঠোৰ একশ্যন লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত অসমত এনেকুৱা 22টা ঘটনা ঘটিছে আৰু আজি এইটো 23 নম্বৰ আৰু এই গোটেই ঘটনাটোবিলাকৰ লগত এটা কিছুমান বিশেষ মানুহ জড়িত হৈ থাকে আৰু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকে বহুত এনকাৰেজমেণ্টো পাই আছে এটাৰ পিছত এটা ঘটনা কৰি আছে আমি টাফ একশ্যন ল'ম এতিয়া মই ডিজিপিক পঠাইছোঁ ঢিঙলৈকে উইল টেক টাফেষ্ট পচিবল একশ্যন পীযুষ হাজৰিকাকো মই যাব দিছোঁ আৰু মই সদায় কৈ থাকোঁ যে আমাৰ অসমত নামনি আৰু মধ্য অসম বৰাক ভেলী আদিৰ দৰে জাগাত আমাৰ খিলঞ্জীয়া মানুহ লোকেল মানুহবিলাক বহুত ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশত থাকে অসমৰ মানুহে যিমান এই কথাবোৰ বুজিব সিমানে আমাৰ কাৰণে ভাল বাকীটো আইনত যি ব্যৱস্থা ল'ব লাগেতো মই ল'মেই কিন্তু আমি যিমানেই সেনচিটিভ হওঁ যে এই জায়গাবিলাকত কেনেকৈ আমাৰ মানুহবিলাক থাকে কিমান কষ্টত থাকে আমি যিমানেই সেনচিটিভ হ'ম সিমানেই আমাৰ মানুহবিলাকে সুৰক্ষা পাব তিনিজন ল'ৰা কোন নাম এজনকটো এৰেষ্ট কৰা হৈছে বাকী দুজনৰ নামো আপোনালোকে পাই যাব মটৰচাইকেল এখনত উঠি আহি আছিলে কিন্তু ঢিঙত এইটো ঘটনা এইটো ফাৰ্ষ্ট নহয় স্প্ৰে গেং হৈছে আৰু হৈয়ে থাকে যি যি জাগাত আমাৰ খিলঞ্জীয়া মানুহ মাইনৰিটি হৈছে সেই জাগাত আমাৰ মানুহবিলাক সদায় সমস্যাত থাকে কিন্তু আনফৰ্চুনেটলি যিবিলাক জাগাত আমি মেজৰিটি তাৰ মানুহে এই মানুহখিনিৰ কথাটো অনুভৱ নকৰে যেনেকৈ আজি অসমত কিবা এটা ঘটনা হ'লে অসমীয়া বঙালী কৰি দিব কিন্তু কোনো বঙালী মানুহে ছোৱালীক ওপৰত হাত নিদিয়ে কিন্তু আমাৰ মানুহখিনিয়ে চিন্তা কৰি থাকিব বঙালীয়ে চিন্তা কৰি থাকিব অসমীয়াই চিন্তা কৰি থাকিব মাৰোৱাৰীয়ে চিন্তা কৰি থাকিব হিন্দীভাষী
কিন্তু আমাৰ শত্ৰু কোন মিত্ৰ কোন মানুহে এইটো আজিলৈকে উলিয়াব নোখোজে বা নাজানে বা মানুহে এভইড কৰে দ্যাট ইজ দ্য বিগেষ্ট আইৰনি সেইটোৱে আজি আমাৰ আটাইতকৈ ডাঙৰ সমস্যা চৰকাৰেতো পদক্ষেপ লৈয়ে আছে চৰকাৰে পদক্ষেপ লৈ থাকিব কিন্তু মানুহৰ ভিতৰত থকা যিটো জন্তু সেই জন্তুটোক চৰকাৰে কেনেকৈ আগত বুজি উঠিব এইটোতো ঘটনাৰ পিছতহে চৰকাৰে গম পায়